আজি মই আপোনালোকক 36 সাইজৰ প্ৰিন্সেছ কাটৰ এই ব্লাউজ কাটিংটো কৰি দেখুৱাম আৰু বহুতে মোক কৈ আছিলে ব্লাউজ কাটিংটো মই কি পেপাৰত কৰোঁ আৰু পেপাৰখন কেইটা ভাঁজ কৰি লওঁ। আজি মই সকলোখিনি আপোনালোকক দেখুৱাম। প্ৰথমে চাওক ব্লাউজ কাটিংটো কৰিবৰ কাৰণে এই পেপাৰখন মই এজাপ কৰি লৈছোঁ আৰু এইখন হৈছে আৰ্ট পেপাৰ। প্ৰথমে চাওক ব্লাউজৰ দিশটো মই লৈ ল'ম। আপোনালোকেও ব্লাউজ কাটিং যেতিয়া কৰিব প্ৰথমে সদায় ব্লাউজৰ দিশটো লৈ ল'ব আৰু নিজৰ হাইট অনুসৰি ব্লাউজৰ দিশটো যিমান লাগে সিমানটো জোখত ল'ব পাৰিব। ইয়াতে চাওক ব্লাউজৰ দিশটো ৰাখিছোঁ মই 15 ইঞ্চি, কিন্তু আপোনালোকে ব্লাউজটো যিমানটো জোখত দীঘল ৰাখিব বিচাৰে তাতকৈ কিন্তু সদায় 1 ইঞ্চি বা 1.5 ইঞ্চি বঢ়াই ৰাখিব, কিয়নো চিলনিত কাপোৰটো সোমাই যায়। এতিয়া চাওক মই যে ওপৰৰ ফালে দুটা বিন্দু দিছিলোঁ, এই দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ। ব্লাউজৰ দিশটো লৈ হোৱাৰ পাছত কান্ধৰ জোখটো লৈ ল'ব। এতিয়া চাওক কান্ধৰ কাৰণে মই 5.6ত এটা বিন্দু দিছোঁ, মানে কান্ধটো ৰাখিছোঁ 5.6 আৰু চাওক আৰ্মহোলৰ কাৰণে কান্ধৰ এই বিন্দুটোৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পঠালিকৈ এই বিন্দুটো 5.6ত পৰিছেনে নাই পৰা চাই ল'লোঁ। কান্ধৰ এই বিন্দুটো যে ৰাখিছিলোঁ 5.6ত সেইটো জোখতে এই বিন্দুটো মিলাই চাই ল'লোঁ। এতিয়া চাওক কান্ধৰ আৰু আৰ্মহোলৰ বিন্দুটো লগাই আঁচডাল টানি ল'লোঁ। আৰ্মহোল জোখটো লৈ হোৱাৰ পাছত এতিয়া ব্লাউজটোৰ বুকুৰ জোখটো ল'ব লাগিব। বুকুৰ জোখটো কেনেকৈ ল'ব একেবাৰে সহজ পদ্ধতি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক ব্লাউজ কাটিংটো কৰিছোঁ 36 সাইজৰ আৰু চাওক ফিটাডাল মই 36ত এনেদৰে সমান জোখত মিলাই ল'লোঁ, মানে 36ক প্ৰথমে দুভাগ কৰি লৈছোঁ আৰু চাওক 36ক দুভাগ কৰি পাইছোঁ ইয়াতে 18। এতিয়া 18ক আকৌ দুভাগ কৰিব লাগিব, 18ক দুভাগ কৰি ইয়াতে পাইছোঁ 9। মানে কি কৰিব আপোনালোকে 36ক 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে বুকুৰ জোখটো ৰাখি দিব। এতিয়া চাওক এই যে মই 9টো পালোঁ, ইয়াতে এতিয়া চাওক 9 ইঞ্চি আঁতৰত মই এটা বিন্দু দিছোঁ আৰু কান্ধৰ পৰা এই বিন্দুটো 6 ইঞ্চি দূৰত্বত পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ। এতিয়া কঁকালৰ জোখটো ল'ব লাগিব। কঁকালৰ কাৰণেও চাওক পিঠিৰ এই বন্ধ ছাইডটোৰ পৰা 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ এই বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক ব্লাউজটো হয়তো কেতিয়াবা বহল কৰিবলগীয়া হ'ব পাৰে, সেইকাৰণে সদায় ছাইডৰ ফালে অকণমান কাপোৰ বঢ়াই ৰাখিব। ইয়াতে চাওক মই ছাইডৰ ফালে 2 ইঞ্চি বঢ়াই ৰাখিছোঁ, দেখিছেনে? আকৌ চাওক কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এই বিন্দুটো মিলাই ল'লোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা আঁচডাল টানি এনেকৈ মিলাই ল'লোঁ। ছাইডৰ ফালে যে মই 2 ইঞ্চি ৰাখিছোঁ, আপোনালোকে 1 ইঞ্চিও ৰাখিব পাৰে, সেইটো নিজৰ কথা। আৰু চাওক এই আঁচডালৰ পৰাও মই 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে কঁকালৰ ফালেও মই 2 ইঞ্চি বঢ়াই ৰাখিছোঁ। এতিয়া চাওক ওপৰৰ এই বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। আৰু চাওক ব্লাউজটোৰ বুকুৰ জোখটো লওঁতে যে 9 ইঞ্চি পাইছিলোঁ, সেই 9 ইঞ্চিটো ইয়াতে লৈ লৈছিলোঁ। এতিয়া চাওক ব্লাউজৰ গাৰ জোখটো যেতিয়া চিলাব লাগিব সেই চিলনিটো এই আঁচডালতে চিলাব লাগিব। আৰু যদি আপোনালোকক অকণমান বহল লাগে তেনেহ'লে এই আঁচডালৰ পৰা বাহিৰ ছাইডলৈ ব্লাউজটো চিলাই দিব। যদি ইয়াতকৈ অকণমান ঠেক লাগে তেনেহ'লে আঁচডালৰ পৰা ভিতৰ ভাগলৈ ব্লাউজটো চিলাই দিব, তেতিয়া জোখত হ'ব। এইখিনি হৈ গ'ল জোখমাখ কৰি। এতিয়া আৰ্মহোলৰ ৰাউণ্ড শ্বেপটো দি ল'ম। আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.7ত এটা বিন্দু দিছোঁ। এতিয়া চাওক আৰ্মহোলৰ শ্বেপটো দিবলৈ এই বিন্দুটোৰ পৰা দেখিছেনে এটা ভাগ শ্বেপটো প্ৰথমে মিলাই ল'লোঁ। চাওক এতিয়া চাওক কান্ধৰ এই অংশটোৰ পৰা এনেকৈ ফুট দি আৰ্মহোলৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। আপোনালোকেও এনেদৰে আৰ্মহোলৰ শ্বেপটো দি চাব, খুব ধুনীয়াকৈ আপোনালোকেও শ্বেপটো দিব পাৰিব। দেখিছেনে আৰ্মহোলৰ শ্বেপটো মই মিলাই ল'লোঁ। এতিয়া গলৰ জোখটো লৈ ল'ম। গলৰ কাৰণে চাওক 2.5ত এটা বিন্দু দিছোঁ, মানে গলৰ জোখটো ৰাখিছোঁ 2.5 আৰু পিঠিটো আপোনালোকে কিমান কটা দিব সেইটো নিজৰ কথা। ইয়াতে মই পিঠিটোৰ কটা দিছোঁ 9 ইঞ্চি। চাওক 9 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বহলটো ৰাখিছোঁ 3 ইঞ্চি। এতিয়া এই বিন্দুকেইটা লগাই বক্স আকাৰত বনাই ল'লোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চালেহে কথাখিনি ভালদৰে বুজি পাব। এতিয়া পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'ম। ৰাউণ্ড শ্বেপটো দিবৰ কাৰণে চাওক আঁচডালৰ পৰা অকণমান ভিতৰ ভাগলৈ এনেদৰে সুমুৱাই লৈ শ্বেপটো মই মিলাই লৈছোঁ, দেখিছেনে? পিঠিৰ ৰাউণ্ড শ্বেপটো এনেদৰে মই দি ল'লোঁ। এতিয়া চাওক পিঠিৰ মাজৰ অংশটো চিলাবৰ কাৰণে চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু চাওক পিঠিৰ এই মাজৰ অংশটো চিলাবৰ কাৰণে আপোনালোকে যিমানটো জোখত চিলাব বিচাৰে চিলাব পাৰিব। এটা কথাই মন কৰিব যাতে পিঠিৰ কটা অংশটোৰ পৰা ওপৰলৈকে চিলাই নিদিয়ে। এতিয়া চাওক এই বিন্দুটোৰ পৰা 5.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ পৰা
ছাইডৰ ফাললৈ আধা ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু চাওক এইটো ছাইডলৈও আধা ইঞ্চিত এটা বিন্দু দি ওপৰৰ পৰা কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু পিঠিৰ মাজৰ অংশটো ইয়াতে চিলাব লাগিব। এতিয়া চাওক ব্লাউজটো খহি নাযাবৰ কাৰণে কান্ধৰ ফাললৈ দেখিছেনে অকণমান ডাউন কৰি আঁচডাল টানি ল'লোঁ। এনেকৈ ব্লাউজটো চিলালে ব্লাউজটো খহি নাযায়। ডিঙিৰ ছাইডটো আচলতে বহল হৈ থাকে কাৰণে ব্লাউজটো খহি যায় আৰু ডিঙিৰ ছাইডটো যদি আমি অকণমান ঠেক কৰি চিলাই দিওঁ তেতিয়া ব্লাউজটো খহি নাযায়। পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটি ল'ম। এতিয়া চাওক সন্মুখৰ ভাগটো পিঠিৰ ভাগটোতকৈ 1 ইঞ্চি দীঘল ৰাখিম কিয়নো পাতলিটো চিলাব লাগিব, সেইকাৰণে সন্মুখৰ ভাগটোৰ 1 ইঞ্চি দীঘল ৰাখিছোঁ। এতিয়া চাওক তলৰ অংশটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। সন্মুখৰ ভাগটো আপোনালোকে আধা ইঞ্চি দীঘল কৰিলে হয়, কিন্তু যিসকলে একেবাৰে নতুনকৈ শিকিছে আপোনালোকে 1 ইঞ্চিয়ে বঢ়াই ৰাখিব, তেতিয়া চিলাবলৈ ভাল পাব। দেখিছেনে আঁচডাল এনেকৈ টানি ল'লোঁ আৰু এতিয়া চাওক পিঠিৰ ভাগটো এই আঁচডালৰ সৈতে সমান জোখত এনেকৈ মিলাই ল'লোঁ। দেখিছেনে পিঠিৰ এই কঁকালৰ ভাগটো আঁচডালত এনেকৈ মিলাই লৈ পিঠিৰ ভাগটো ইয়াতে আঁকি লৈছোঁ। চাওক পিঠিৰ শ্বেপটো যেনেকৈ আছে ঠিক তেনেকৈয়ে মই এই শ্বেপটো আঁকি লৈছোঁ। সন্মুখৰ ভাগটো কাটিবৰ কাৰণে পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক প্ৰথমে মই আৰ্মহোলটো জুখি লৈছোঁ। আৰ্মহোল আছিলে 6 ইঞ্চি। দেখিছেনে কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু কান্ধটো লৈছিলোঁ 5.6। এতিয়া চাওক পথালিকৈ আৰ্মহোলৰ এই বিন্দুটো 5.6ত পৰিছেনে নাই পৰা চাই ল'লোঁ। চাওক বিন্দুটো সমান জোখত মিলাই ল'লোঁ আৰু কান্ধৰ পৰা এই বিন্দুটোৰ সৈতে আঁচডাল টানি ল'লোঁ আৰু চাওক আৰ্মহোলৰ এই কোণটোৰ পৰাও এনেদৰে আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটো দি ল'ম। ৰাউণ্ড শ্বেপটো দিবৰ কাৰণে চাওক এই কোণটোৰ পৰা 1.6ত এটা বিন্দু দিছোঁ। পিঠিৰ ভাগটোৰ আৰ্মহোলৰ ৰাউণ্ড শ্বেপটো দিছিলোঁ 1.7ত আৰু সন্মুখৰ ভাগৰ শ্বেপটো দিছোঁ 1.6ত। এতিয়া চাওক এই বিন্দুটোৰ পৰা এটা ভাগ প্ৰথমে এনেকৈ মিলাই ল'লোঁ আৰু চাওক কান্ধৰ অকণমান তলৰ অংশটোৰ পৰা আৰ্মহোলৰ শ্বেপটো এনেকৈ মিলাই ল'লোঁ। দেখিছেনে 1.6ত যিটো বিন্দু দিছিলোঁ সেই বিন্দুটো ক্ৰছ কৰি আৰ্মহোলৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ডিঙিৰ জোখটো লৈ ল'ম। ডিঙিৰ কাৰণে 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকে ডিঙিটো কিমান কটা দিয়া নিজৰ কথা। মই 5.5 দিছোঁ আৰু পথালিকৈ 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। প্ৰথমে মই বেল্টৰ পিচটো কাটি উলিয়াই ল'ম আৰু একেবাৰে সহজ পদ্ধতিৰে বেল্টৰ পিচটো কেনেকৈ কাটি উলিয়াব পাৰি আজি মই আপোনালোকক কাটি দেখুৱাম। এতিয়া চাওক কান্ধৰ পৰা 3.5 ইঞ্চিত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক আৰ্মহোলৰ এই কোণটোৰ পৰা 3.2ত এটা বিন্দু দিছোঁ আৰু চাওক এই কোণটোৰ পৰা 2.6ত এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই বেল্টৰ শ্বেপটো দি ল'ম। এতিয়া চাওক আঁচডালৰ এই কোণটোৰ পৰা বিন্দুটো ক্ৰছ কৰি বেল্টৰ শ্বেপটো দি লৈছোঁ। দেখিছেনে এনেদৰে ফুট ফুট দি বেল্টৰ শ্বেপটো প্ৰথমে মই মিলাই ল'লোঁ। আকৌ চাওক এই যে আঁচডাল দেখিছে এই আঁচডালৰ পৰা বাহিৰ ছাইডৰ ফাললৈ দেখিছেনে ইয়াৰ পৰা এনেদৰে অকণমান বেল্টৰ শ্বেপটো মিলাই ল'লোঁ। আপোনালোকেও বেল্টৰ শ্বেপটো এনেকৈ এবাৰ দি চাব, খুব ধুনীয়াকৈ আৰু সহজভাৱে দিব পাৰিব। বেল্টৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া ডিঙিৰ জোখটো লৈ ল'ম। প্ৰথমে মই বেল্টৰ এই জোখটো লৈ লৈছিলোঁ 5.5 ইঞ্চি। দেখিছেনে 5.5 ইঞ্চিত মই বিন্দুটো দি ল'লোঁ আৰু এতিয়া চাওক ডিঙিৰ জোখটো ল'ম। ডিঙিৰ কাৰণে মই 7 ইঞ্চি দিছোঁ। দেখিছেনে যদি আপোনালোকক কম কটা লাগে তেনেহ'লে দিব পাৰিব। ইয়াতে মই 7 ইঞ্চি দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা 5.5 ইঞ্চিত যিটো বিন্দু দিছিলোঁ সেই বিন্দুটোৰ সৈতে মিলাই ডিঙিৰ শ্বেপটো এনেকৈ দি ল'লোঁ। আপোনালোকে ডিঙিৰ এই শ্বেপটো দিওঁতে চিধাই আঁচডাল টানি নিদিব, মানে পোনকৈ আঁচডাল নাটানিব। অকণমান এনেকৈ শ্বেপ এটা দি ল'ব, দেখিবলৈ ভাল লাগিব। আৰু যদি আপোনালোকক অকণমান বেছিকৈ কটা লাগে তেনেহ'লে কাটিব পাৰিব। যদি 8 ইঞ্চি জোখত ডিঙিটো কটা লাগে তেনেহ'লে কাটিব পাৰিব আৰু 7 ইঞ্চি লাগিলেও কাটিব পাৰিব। এতিয়া চাওক প্ৰিন্সেছ কাটৰ শ্বেপটো দিবৰ কাৰণে কান্ধৰ পৰা 10.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু পথালিকৈ এই বিন্দুটো 3.5 ইঞ্চি দূৰত্বত
পৰিছেনে নাই পৰা চাই ল'লোঁ। দেখিছেনে 3.5 ইঞ্চি দূৰত্বত এই বিন্দুটো মিলাই ল'লোঁ। আৰু চাওক তলৰ ভাগলৈও 3.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক প্ৰিন্সেছ কাটৰ পাফটো উঠাব লাগিব আৰু প্ৰিন্সেছ কাটৰ পাফটো উঠাবৰ কাৰণে এই আঁচডালৰ পৰা 2 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ। এতিয়া চাওক ওপৰৰ এই কোণটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই মই প্ৰিন্সেছ কাটৰ শ্বেপটো দি ল'ম। তলৰ অংশটোৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ওপৰৰ এই শ্বেপটো মিলাই ল'ম। চাওক আঁচডালৰ এই কোণটোৰ পৰা ফুট দি প্ৰিন্সেছ কাটৰ শ্বেপটো এনেকৈ দি ল'লোঁ। আৰু চাওক প্ৰিন্সেছ কাটৰ শ্বেপটো দি হৈ গ'ল। এতিয়া চাওক এই যে 2 ইঞ্চিটো ইয়াতে লৈছিলোঁ, এই 2 ইঞ্চিটো কি হ'ব চিলনিত সোমাই যাব আৰু চিলনিত সোমাই যোৱাৰ লগে লগে কি হ'ব এই ভাগটো ঠেক হৈ থাকিব। এতিয়া চাওক ঠেক নহ'বৰ কাৰণে ছাইডৰ ফালে এই 2 ইঞ্চিটো বহাই ল'ব লাগিব। চাওক ছাইডৰ ফালে 2 ইঞ্চি বহাই লৈছোঁ। দেখিছেনে 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ওপৰ ভাগলৈ এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। ওপৰ ভাগলৈ 1.5 ইঞ্চি বহাই লৈছোঁ। এতিয়া চাওক আৰ্ম হ'লৰ এই শ্বেপটোৰ সৈতে বিন্দুটো মিলাই ল'লোঁ আৰু চাওক বেল্টৰ পিচটো এইফালে 1.5 ইঞ্চি বহাই লৈছোঁ। চাওক 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দি বেল্টৰ এই শ্বেপটোৰ সৈতে বিন্দুটো মিলাই ল'লোঁ। এতিয়া ওপৰৰ এই বিন্দুটোৰ পৰা কঁকালৰ বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। সন্মুখৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই কাটি ল'ম আৰু আপোনালোকে যেতিয়া এই কাটিংটো কৰিব খুব সাৱধানে কাটিব। প্ৰথমে বেল্টৰ পিচটো কাটি উলিয়াই ল'ব। দেখিছেনে বেল্টৰ পিচটো প্ৰথমে মই কাটি উলিয়াই লৈছোঁ। সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া চাওক বেল্টৰ পিচটো চিলাওঁতে 0.5 ইঞ্চি চিলনিত সোমাই যাব আৰু সেই 0.5 ইঞ্চিটো আমি বহাই ল'ব লাগিব। 0.5 ইঞ্চিটো বহাই ল'বৰ কাৰণে চাওক সন্মুখৰ এই ভাগটো লৈ লৈছোঁ আৰু ইয়াতে এই ভাগটোৰ শ্বেপটো আঁকি লৈছোঁ। শ্বেপটো আঁকি হোৱাৰ পাছত চাওক আৰ্ম হ'লৰ এই কোণটোৰ পৰা 0.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 0.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু মিলাই শ্বেপটো দি ল'ম। শ্বেপটো দিবৰ কাৰণে দেখিছেনে এই ভাগটো লৈ লৈছোঁ আৰু বিন্দু দুটাৰ সৈতে সমান জোখত এনেদৰে মিলাই লৈ শ্বেপটো আঁকি লৈছোঁ আৰু চাওক ইয়াৰ পৰাও শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া চাওক এই ভাগটোৰো শ্বেপটো আঁকি ল'ম ইয়াতে। চাওক এনেদৰে মই কাগজখনৰ সৈতে সমান জোখত মিলাই লৈ শ্বেপটো আঁকি লৈছোঁ। আপোনালোকৰ যেতিয়া এই ব্লাউজ কাটিংটো কৰিব এই দুয়োটা পিছৰ 0.5 ইঞ্চিটো বহাই ল'ব। তেতিয়া কি হয় বেল্টৰ পিচটো যেতিয়া চিলাব তেতিয়া চিলাবলৈ ভাল হয় আৰু কোনো ধৰণৰ খেলিমেলি নহয়। এতিয়া চাওক এইফালেও এইটো হৈছে আৰ্মহোল ছাইডটো। চাওক ইয়াৰ পৰা 0.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 0.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই শ্বেপটো মই দি ল'ম। শ্বেপটো দিবৰ কাৰণে চাওক এই ভাগটো লৈ লৈছোঁ আৰু বিন্দু দুটাৰ সৈতে সমান জোখত এনেদৰে মিলাই শ্বেপটো ইয়াতে আঁকি লৈছোঁ। আৰু চাওক শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া এই দুয়োটা ভাগ মই কাটি ল'লোঁ। সন্মুখৰ ভাগটো কাটি ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ এবাৰ বুজাই দেখুৱাইছোঁ চাব। চাওক বেল্টৰ পিচটোৰ মতে যে মই ইয়াতে শ্বেপটো আঁকি লৈছোঁ, আচলতে ইয়াতে এই বেল্টৰ পিচটো চিলাব লাগিব। গম পাইছেনে? এই যে 0.5 ইঞ্চি বহাই লৈছিলোঁ এই 0.5 ইঞ্চিটো চিলনিত সোমাই যাব। সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া হাতখন কাটিব লাগিব। চাওক হাতখন কাটিবৰ কাৰণে কাগজখন মই দুজাপ কৰি লৈছোঁ আৰু কাগজখনৰ বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। এতিয়া চাওক প্ৰথমে মই হাতখনৰ দিশটো লৈ লৈছোঁ। হাতখনৰ দিশটো লৈছোঁ মই 10 ইঞ্চি। আপোনালোকে নিজৰ জোখমতে হাতখনৰ দিশটো ল'ব পাৰিব। আৰু চাওক 10 ইঞ্চি ওপৰলৈ দুটা বিন্দু দিলোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক পিঠিৰ ভাগটোৰ আৰ্মহোলটো জুখি লৈছোঁ। দেখিছেনে কান্ধৰ পৰা ফিটাডাল এনেকৈ লৈছোঁ আৰু চিলাই মাৰ্জিনৰ আঁচডাললৈকে এনেদৰে জুখি ল'লোঁ আৰু ইয়াতে পাইছোঁ 7.5।
চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা ছাইডৰ ফালে যে 2 ইঞ্চি বহাই লৈছিলোঁ, এই 2 ইঞ্চিটো ল'ব লাগিব। এতিয়া চাওক কাগজখনৰ বন্ধ ছাইডটোৰ পৰা 7.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা তলৰ ভাগলৈ 2.2 এটা বিন্দু দিছোঁ আৰু এইফালেও চাওক 2.2 এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু চাওক 7.5 ইঞ্চি আঁতৰত যে মই বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পোনতে আঁচডাল টানি ল'লোঁ। এতিয়া চাওক হাতখনৰ শ্বেপটো দিবৰ কাৰণে এই বন্ধ ছাইডটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা এতিয়া চাওক হাতখনৰ শ্বেপটো মই দি লৈছোঁ আৰু প্ৰথমে মই পিঠিৰ ছাইডটোৰ শ্বেপটো দি লৈছোঁ। দেখিছেনে? এই কোণটোৰ সৈতে মিলাই হাতখনৰ শ্বেপটো দি ল'লোঁ আৰু হাতখন কিমান বহল ৰাখিব বা ঠেক ৰাখিব নিজৰ জোখমতে লৈ ল'ব। ইয়াতে মই হাতখনৰ বহলটো ৰাখিছোঁ 5.5 আৰু চাওক এই কোণটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা যে মই 2 ইঞ্চি বহাই লৈছিলোঁ, সেই 2 ইঞ্চিটো ইয়াতে ল'ব লাগিব। 2 ইঞ্চিটো লোৱাৰ আগতে চাওক কান্ধৰ পৰা 3 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এই কোণটোৰ পৰা 2 ইঞ্চিত এটা বিন্দু দিছোঁ। দেখিছেনে? এতিয়া চাওক এই বিন্দুটোৰ সৈতে মই শ্বেপটো মিলাই ল'লোঁ। এই বিন্দুটো ওপৰৰ পৰা 3 ইঞ্চি তললৈ দিছোঁ। এতিয়া চাওক এই আঁচডালৰ পৰা আকৌ ছাইডৰ ফালে মই 1.5 ইঞ্চি বহাই লৈছোঁ। দেখিছেনে? এনেদৰে 1.5 ইঞ্চি লোৱাৰ পাছত আকৌ চাওক ওপৰৰ বিন্দুটোৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক হাতখনৰ সন্মুখৰ শ্বেপটো দিবলৈ এই বন্ধ ছাইডটোৰ পৰা 1 ইঞ্চি আঁতৰত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা এই কোণটোৰ সৈতে মিলাই হাতখনৰ শ্বেপটো দি ল'লোঁ। হাতখনৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই হাতখন কাটি ল'ম। প্ৰথমে চাওক হাতখন কাটোতে পিঠিৰ ছাইডৰ ফালে যিটো শ্বেপ দিছিলোঁ, সেই শ্বেপটো প্ৰথমে কাটি লৈছোঁ আৰু এতিয়া চাওক সন্মুখৰ এই শ্বেপটো কাটি লৈছোঁ। হাতখন কাটি হৈ গ'ল। ব্লাউজটো আপোনালোকে কেনেকৈ চিলাব অকণমান আপোনালোকক মই বুজাই দিছোঁ। চাওক প্ৰথমে এই দুয়োটা ভাগ চিলাই ল'ব লাগিব। এই দুয়োটা ভাগ চিলাই হোৱাৰ পাছত এই বেল্টৰ পিচটোৰ সৈতে এই দুয়োটা ভাগ চিলাই দিব লাগিব। বেল্টৰ পিচটো চিলাই হোৱাৰ পাছত আপোনালোকে পিঠিৰ ভাগটো চিলাই দিব, মানে কান্ধটো জইন কৰি দিব। কান্ধটো জইন কৰি হোৱাৰ পাছত হাত দুখন লগাই ল'ব আৰু আজি ব্লাউজ কাটিংটো কৰি হৈ গ'ল। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।